আজিৰ এই ৩৫তম প্ৰতিষ্ঠা দিৱস সদৌতীয়া ছাত্ৰ সন্থাৰ এই শুভক্ষণত আমি কাৰ্বি আংলং জিলা সমিতিয়ে আজি আমি ইয়াত উদযাপন কৰিছোঁ আৰু এই চেগতেই যোৱা ২৩ তাৰিখে অসমৰ শিক্ষা বোৰ্ডে শিক্ষা নীতিয়ে যিটো সিদ্ধান্ত ল'লে যে তিৱা, ৰাভা, মিচিং, ডিমাচা আৰু কাৰ্বি এই যিকেইটা লেংগুৱেজ এই লেংগুৱেজকেইটাক মাধ্যম হিচাপে যি পঞ্চম শ্ৰেণীলৈকে পাঠ্যক্ৰমত মাধ্যম হিচাপে যি লোৱাৰ যি সিদ্ধান্ত লৈছে সেইটো আমি আদৰণি জনাইছোঁ আৰু ইয়াৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱকো ধন্যবাদ দিছোঁ। লগতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া দেৱকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত সময়ত আমাৰ সদৌতীয়া ছাত্ৰ সন্থাৰ লগতে জনজাতীয়সকলৰ যিখিনি মূল দাবী সেইখিনি তেখেতসকলে জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে যাতে সেইখিনিও ফুলফিল কৰে ইয়াৰ বাবে আমি তেখেতসকলক আহ্বান জনাইছোঁ।